তো গাইস গুড মর্নিং আজি নতুন ভিডিও লৈ তো আজি ৰাতিপুৱাতে আকৌ ভিডিওটো আৰম্ভ কৰিছো এইফালে ওলাব লাগছে কত গান চাব যাব না পুজো চাব যাব হা ধান কাটবা ইমান ওলাব লাগছে ষ্টেলতে ইমান দেৰি যে হা ওলাতে ইমান দেৰি ধান কাটবা যাব বলে ইমান দেৰি ওলাতে তো গাইস মানে পথাৰত এতিয়াও আমাৰ ধান কিটা কি কয় কাঁচা কাঁচা হৈ আছে ধানকিটা মানে কাঁচা কাঁচা হৈ আছে হিটোৱে কাটা নাছিলো তো অলপমানখিনি আছে হিটোৱে আজি কাটিব গৈ আছো তো ইয়াক থৈ আহো বাৰু মই নাকাটো অলপমানখিনি আছে হিটোৱে মানে কাটিবা মা ৰাতিপুৱাতে গৈছে তো ইয়াক মানে থৈ আহিব লাগে তাকে থব গৈ আছো কি লৈছে কি হয় নেকি এতিয়া মানে পথাৰত আহি পালো তো প্ৰথমতে মানে আমাৰ ঘৰৰ মানুহ দুইজন বুলিহে ভাবিছিলো তাৰ কাৰণে একো খাব লগা বস্তু লৈ অহা নাছিল তাৰপিছত আকৌ মানে এতিয়া খাবৰ কাৰণে বস্তু লৈ আহিব লগা হ'ল তো পথাৰত আহিলো এতিয়া মানে চাওক ধানকেইটা কটাইৰে চবৰে মানে কাটা হ'লগে আৰু দেখা হৈছে পথাৰকেইটা কটাই চাফা মানে কাৰোবাখিনি আছে আৰু আমাৰো অলপমান মাজত আছে সেইটোৱে এতিয়া আজি কাটি চেছ কৰিব চাগে আজি কাটিলে আৰু চেছ কৰিব লাগিব আৰু চব মানে তো চবৰে হালকেইটা উঠিব লাগছে আমাৰে অলপমান আছে আৰু মানে কাঁচা হৈ আছে ধানটো এতিয়া লাষ্টত পুৰি গ'ল আৰু তো এতিয়া মানে পথাৰত আজি মানে শেষ কৰিম ধানকেইটা ইয়াৰ কাৰণে এজনমান আহিছে আৰু ধান কাটিবৰ কাৰণে তো এনেকুৱা মামীহঁতে মানে আহিছে কাটিবৰ কাৰণে দিয়ক তো আহি পাইছোঁ ধান কটা পথাৰত আৰু এইফালে কাটিব লাগছে ভালহে এতিয়া মানে পানীকেইটা শুকাইছে বাৰু তথাপিও বোকা আছে আৰু এইফালে কাটিব লাগছে খুৰী আৰু এইফালে কাটিব লাগছে কাটবাৰ বা জানে না নাজানে এখন ধান কাটাৰ পৰা চাগে 1 মাহমান হ'লে চাগে এতিয়া পাৰে না নাপায় ধান কাটবা বা হা বোলে আৰু এইফালে আছে মাহঁতে আৰু লগতে কি কয় খুৰী আছে মামী আছে সেইকেইটা কাটিবা আছে আৰু ধান এইখিনি আছে অলপমানখিনি এইখিনিয়ে কাঁচা হৈ আছিল আৰু পকা নাছিল তো সেইখিনি আগতে কাটি কিনে উঠাই লৈ গ'লো কিন্তু এইকেইটা মানে পকা নাছিল তেতিয়া ইয়াৰ কাৰণে এতিয়া মানে পকিল তো সেইটো কাৰণে কাটি কিনে উঠাই লৈ যাব লাগে আৰু এতিয়া আৰু আজি কেইজন 1 2 3 4 5 6 জন আজি পুৰা খাটাম হ'ব আৰু এইখিনি খালি ধানটো কাটব নাজানে এৰি থৈ যায় এইখিনি এনেকা ধানকেইটা এৰি থৈ যায় হাঁচি মাথা বান্ধি কিনি মৰ চলা পিন্ধি কিনি ধান কাটবাইছে ধানে কাটে না মানুহে চাই এইখিনি অলপমান পানী আছে তো অলপমান মাছ আছে চাগে এইফালে চেপা পাৰি থৈছিল এই কেইটামান সোমাইছে আৰু দেখুৱাইছো ৰ'ব অলপ পিছত আৰু ইয়াতে অলপমান পানী আছে মাছ আছে নে নাই চাম ৰ'ব নাই নেকি হা ৰ'ব দে এইয়া চিং মাছ একটাখিনি আৰু ৰ'ব হা মাছ সৰু মাছ আৰু এতিয়া ধান কাটা শেষ হ'ল আৰু নাই আৰু তো এই বছৰ মানে ধান কাটা শেষ আৰু এতিয়া না তো এতিয়া হালু উঠি বুলি ক'ব লাগে তো জাষ্ট এতিয়া মানে কি কয় ধানকেইটা ঘৰত উঠাই লৈ যাব লাগে সেইটোৱে আৰু লাষ্ট এতিয়া ধান কাটা চেছ এতিয়া উঠাই লৈ যাব লাগে সেইটোৱে হ'লে আজিৰ পৰা হা আৰাম না কষ্ট আৰাম না আৰু গাইছ এতিয়া ধান কাটি পথাৰৰ পৰা আহিলো আৰু ইয়া চাওক মেহেন্দি লগাইছে ঘাঁহ নুদুৱাকে কি কব পথাৰৰ পৰা আহি মেহেন্দি লগাব লাগছে ঘাঁহ দিছে না কি দিছে হা থুম বোলে তো এতিয়া মই মানে যাওঁ ইয়াৰ মানে আবুৰ তাত যাওঁ আৰু তো এতিয়া আবুৰ থাকাত যাওঁ মানে কি কয় ইহঁতৰ ঘৰৰ আবু আৰু এতিয়া মোৰো আবু এতিয়া যাওঁ তুই থাক মাথা লৰাই ঘাঁহ নুদুৱাকে মেহেন্দি লগাব লাগছে এতিয়া যাওঁ আবুৰ থাকাত মানে এটা বস্তু ৰ'বা যাব লগা আছে তালখন নাচাই কিয় হাঁহি হে গাইছ পথাৰৰ পৰা আহিয়ে আকৌ মানে
বিয়া খাব মাতি লৈ আহিলে মানে এইফালে কুপিল দা আছে কুপিল দাৰ নিমন্ত্ৰণ আছিল কিন্তু আমাৰ কাৰণে নমতা বিয়া হ'ব আমাৰ কাৰণে নমতা বিয়া হ'ব তো কুপিল দাৰ নিমন্ত্ৰণটো কুপিল দাৰ কাৰণে আছিল তো আহিলো হিটোৱে নমতা বিয়া খাবৰ কাৰণে আৰু লগতে কেনে নমতা বিয়া খাই কেনে পিছত ৰিভিউ দি আছে নমতা বিয়া খাই ন কুপিল দাৰ নিমন্ত্ৰণটো কুপিল দাৰ আছিল আৰু আমি নমতা বিয়াকে খাবাইছো দেয়াৰ এতিয়া মানে আমি খাবৰ কাৰণে বহি গৈছো খাব লাগিব ঘৰত তিৰি ভাতে নিদি আৰু তোমাৰ মই বিয়ে পাতা নাই ময়ো খেদা খাইছো দেখালে হেল্ল' ইয়াতে বাহিৰতে ঘৰত মানে তিৰি খেদাইছে আজি তিনিজনে পলাই আহিছো আমাৰ খাই খতম হৈ গ'ল দুটা প্লেটটাও দেখা গ'লে মই বেছিকৈ খাওঁ যে মোটা মানুহ গম পা না নাই এটাও নেৰে নাকি আৰু কিবা লাগব নিজৰ মৰি যাম খাও খাও গিলা সব ফিনিশ করে দে নকর নহয় ইগলা কি রে হ্যাঁ হাতটা নমালি এগিটাকে ধুতা ধুতা থাক নহয় ইগলা আর লাগে নাকি আমার এইটাই মেন এইটা আটবার লগে লাগে আটবার লগে লাগে মার না দাদা এই যাব না লাগে এই আমি তো রুমাল লোৱা অভ্যাস নাই আমি রাফা মানুহ যেহেতু না রুমাল লাগে মই মুছি নিকে তলত এতিয়া আমি মানে বিয়া ঘৰৰ পৰা হলা ভাত পানী খাই কিনে পুৰা ঠুচি ঠুচি খাইছো বিয়াত আছিলো পুৰা গৰমে লাগিছিল এখন বাহিৰত ওলালে এই হৈ আছে